শিৱসাগৰ কালী পূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ কৰিলে সাফাই কৰ্মীয়ে। আজি কালী পূজা। জুবিনদাৰ মৃত্যুৰ পাছত বিগত এটা মাহ ধৰি ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ আছে। জুবিনদাৰ মৃত্যুৰ পিছত পাৰ হৈছে লক্ষ্মী পূজা, দুৰ্গা পূজা, কাতি বিহু। উলহ মালহেৰে এই উৎসৱ পাৰ্বণসমূহ উদযাপন কৰাৰ বিপৰীতে কেৱল ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা হৈছে। কালী পূজা তথা দীপাৱলীতো দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ। জাক জমকতাৰ উদযাপন কৰাৰ বিপৰীতে কালী পূজা আৰু দীপান্বিতা উপলক্ষে শিৱসাগৰ মেলা চকত সাফাই কৰ্মীসকলে ধৰ্মীয় ৰীতি নীতিৰে পালন কৰিছে পূজা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিনদাৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ বাবে প্ৰণ লৈছে সাফাই কৰ্মীসকলে। দুখীয়াক সহায় কৰি ভাল পোৱা জুবিনদাৰ আদৰ্শ অনুকৰণ কৰি সাফাই কৰ্মীসকলেও দৰিদ্ৰ পৰিয়ালৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত জুবিন গাৰ্গৰ ছবি সম্বলিত স্কুল বেগ প্ৰদান কৰে। সমান্তৰালভাৱে নাহৰ ভাল পোৱা জুবিনদাৰ স্মৃতিত বহুকেইটা নাহৰ পুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানত সাফাই কৰ্মীসকলৰ লগতে কেইবাজনো জাতীয় সংগঠনৰ নেতা, সমাজকৰ্মী, জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে। আজি আমি বৰ দুখী আছো। আমাৰ পূজাও হয় 20 তাৰিখ, আজি কালী পূজা। আমাৰ জীৱনৰ পৰা হীৰা আমঠু গুচি গ'ল আমাৰ জুবিনদা। আমি যিমান আগতে গম নাপাইছিলোঁ, তেওঁ ঢুকোৱাৰ পিছত তেতিয়া বহুতখিনি গম পালোঁ ফেচবুকৰ মাধ্যমেদি, যে মই আমাৰ দেখা মতে, আমাৰ গাঁৱৰ মানুহে দেখা মতে আমিয়ে দেখিছোঁ, মানুহ সেইজনক কয় যে মানুহ পইচাটোৱে চব নহয়। সেইকাৰণে আমি দেখি পালোঁ তেওঁ দুখীয়া মানুহৰ লগত বহুত আছিলে। দুখীয়া মানুহ পইচাই চব নহয়, সেই কামটো তেওঁ কৰি গৈছিলে। সমাজৰ যিমান কাম আছে, যে ভগৱানে এটা মানুহ কৰ্তব্য দি যায় যে মানুহ হয় তোমালোকে এইটো কাম কৰিবা, সেই কামটো আমি তেওঁকে দেখি পালোঁ নি আমি ইমানটো নাজানো, কিন্তু যিমান দেখি পালোঁ আমি ফেচবুকে দিয়াৰ আগত যিবিলাক গম পালোঁ দুখীয়া মানুহৰ কাৰণে যিমান হেল্প কৰে, পইচাই চব নহয় তেওঁ গাতে দিয়ে। সেইকাৰণে আমি তেওঁক ভগৱানৰ এটা দৰ্জা দিবলৈ বাধ্য হৈছোঁ। আজি কালী পূজাৰ দিনটোত তেওঁকো আমি আজি তেওঁক কৰি যোৱা কামবিলাক যিবিলাক যিমানখিনি কৰিলে, যিবিলাক কৰিবলৈ আৰু অধৰুৱা আছে আৰু জীৱন থাকিবই, আমি যেতিয়াৰ পৰা আমি জীয়াই থাকোঁ তেওঁৰ নাহাৰ গছ তেওঁ লগাবলৈ কৈছিলে, আমি আজি নাহাৰ গছ লগাইছোঁ। শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।